স্বাগতম জনাইছোঁ জ্ঞানশ্বট ক্ৰেছ কোৰ্ছৰ অন্য এটা ক্লাছলৈ। আজি আমি শিকিম জ্যামিতিক ৰাশিবোৰৰ বিষয়ে। গতিকে তোমালোকে জ্যামিতিত যিবোৰ ৰাশি ব্যৱহাৰ কৰা বা যিবোৰ শব্দ ব্যৱহাৰ কৰা সেই শব্দবোৰনো কি কি, যে তাৰে কিছুমান তোমালোকৰ মনত আছে, হয়তো কিছুমান তোমালোকে অলপ পাহৰিছা। গতিকে আজি এই ক্লাছটো লৈ আহিছোঁ এই ৰাশিবোৰৰ বিষয়ে তোমালোকক চিনাকি কৰাই দিবলৈ। গতিকে আহাচোন আমি ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথম জ্যামিতিক ৰাশিটোৰ কথা ক'লে প্ৰথম ৰাশিটো হ'ব বিন্দু। ঠিক আছে, প্ৰথম জ্যামিতিৰ বস্তু সদায় বিন্দুৰ পৰা আৰম্ভ হয়। ইয়াৰ পিছত আহা যে আমি ৰশ্মি পাইছিলোঁ, ৰশ্মি এটা বিন্দুত আৰম্ভ হয় অসীমলৈ গৈ থাকে এনেকৈ। ইয়াৰ পিছৰ জ্যামিতিক ৰাশিটো হ'ল বিপ্ৰতীপ কোণ। বিপ্ৰতীপ কোণ। এতিয়া চোৱা, আমি যদি এনেকৈ দুডাল ৰেখা আঁকো, ইডাল ৰেখা, ইডাল ৰেখা, চোৱা ৰেখা দুডাল সমানে সমানে আছে। চোৱা ওৱান 80 ডিগ্ৰী। গতিকে ছেদকডালৰ একেফালে থকা অন্তকোণৰ যোগফল 180 ডিগ্ৰী। সেনেকৈ এই দুটা কোণৰ যোগফলো 180 ডিগ্ৰী হ'ব। এইবোৰে আছিল তোমালোকৰ মেইনলি ব্যৱহাৰ হৈ থকা জ্যামিতিক ৰাশিবোৰ। গতিকে এই ৰাশিবোৰ তোমালোকক যিকোনো জ্যামিতিক অংক কৰিলে তোমালোকক ব্যৱহাৰ হৈ থাকিব। ইয়াৰ বাহিৰে আৰু বহুত আছে, কিন্তু এইখিনি তোমালোকে বেছিক বুলি ধৰি লোৱা। গতিকে এইখিনি ভালকৈ মনত থাকিলে তোমালোকক কিছুমান সৰু সুৰা অংকত সহায় হ'ব। গতিকে এই জ্যামিতিক ৰাশিবোৰ তোমালোকে ভালদৰে চাবা, ভালদৰে মনত ৰাখিবা আৰু অংকত ভালদৰে ব্যৱহাৰ কৰিবা। গতিকে আমি আকৌ লগ পাম এটা নতুন ক্লাছৰ সৈতে। ধন্যবাদ। ক্ৰেছ কোৰ্ছ আমাৰ ছাবস্ক্ৰাইবাৰৰ কাৰণে একেবাৰে সম্পূৰ্ণ বিনামূলীয়া। গতিকে ক্ৰেছ কোৰ্ছ পাবলৈ আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰক।